নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি এবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কেতবোৰ ডাঙৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী কয় যে আমাক পাৰ্ট টাইম মুখ্যমন্ত্ৰী নালাগে হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি এইদৰে মন্তব্য ভূপেন বৰাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ পাৰ্ট টাইম মুখ্যমন্ত্ৰী আমাক কিন্তু পাৰ্ট টাইম মুখ্যমন্ত্ৰী নালাগে পাৰ্ট টাইম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমক ফুল টাইম কেতিয়াও দিব নোৱাৰে এই মন্তব্য ভূপেন বৰাই কয় যে অধিকাংশ সময় হিমন্ত বিশ্ব শৰ্মা ব্যস্ত থাকে নিজৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত সিমানেই নহয় অসমৰ সিন্ডিকেটৰ ধন ব্যয় হ'ব ঝাৰখণ্ডৰ বিধানসভাৰ নিৰ্বাচনত সিন্ডিকেটৰ ধনৰ বাবে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বিজেপিৰ ফবাৰী দায়িত্ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিয়া হৈছে সিন্ডিকেটৰ ধনৰে মুখ্যমন্ত্ৰীয়ে খুলিছে স্কুল নিৰ্মাণ কৰিছে ৰিজৰ্ট আৰু মাটি কিনিছে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব চকু মুদি বহি থাকে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই জানে হিমন্ত বিশ্ব শৰ্মা লুটপাট কৰি হলেও এবাৰ নিৰ্বাচনৰ বাবে ধনৰ যোগান ধৰিব পোষ্টাৰ ব্যয় হিচাপে নিজকে পৰিচয় দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু হিন্দুত্ববাদী বিভাজনকামী আৰু অগ্ৰণী ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগিছে ডক্টৰ শৰ্মাই পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ পুনৰ পাল্টি মাৰিব নেকি পাবলুটি মাৰিব নেকি এবাৰ নীতিশ কুমাৰে ৰাজনৈতিক ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো নীতিশে কৈছে তেজস্বী যাদৱক সাক্ষাৎ পুনৰ বিহাৰে গৰম কৰিছে দেশৰ ৰাজনীতি আমি জনাই আছো বিশেষ খবৰ বিহাৰে পুনৰ গৰম কৰিব নেকি সমগ্ৰ দেশৰ ৰাজনীতি এটা ডাঙৰ খবৰ এবাৰ এনডিএৰ খংগ এৰি পুনৰ ইন্দি মিত্ৰ জোটলৈ আহিব নেকি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হঠাৎ সাক্ষাৎ কৰিছে বিহাৰৰ বিৰোধী দলপতি তেজস্বী যাদৱক এই সাক্ষাৎকাৰৰ পাছতেই ৰাজনৈতিক মহলত লাগিছে তুলপাল এটা বিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে যে এনডিএ এৰি পুনৰ ইন্দি মিত্ৰ জোটলৈ আহিব নেকি নীতিশ কুমাৰ এই সাক্ষাৎকাৰৰ পাছতে তেজস্বী যাদৱে বিহাৰত সাক্ষাৎ সংৰক্ষণ সন্দৰ্ভত আলোচনা হোৱা বুলি জানিবলৈ দিছে কিছুদিন পূৰ্বে জেডিইউৰ মুখপাত্ৰ কেচি ত্যাগীয়ে পদত্যাগ কৰিছিল বুলি জানিব পৰা গৈছে আৰু নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ এই সাক্ষাৎকাৰক সাধাৰণ সাক্ষাৎকাৰ নহয় বুলি দাবী কৰিছে একাংশই বিভিন্ন সূত্ৰ জনোৱা মতে এনডিএত সন্তুষ্ট নহয় বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ যাৰ পৰিণতিত এনডিএৰ খংগ এৰি পুনৰ পাল্টি মৰাৰ সম্ভাৱনা নীতিশ কুমাৰৰ ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে ৰাজ্যত পুনৰ নতুনকৈ 20 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে নতুন ৰেচন কাৰ্ডৰ বাবে অহা 15 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব আবেদন পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এবাৰ শিলাদিত্য দেৱে কয় যে বিদেশৰ পৰা আহি অসমৰ সংস্কৃতি ধ্বংস কৰিছে আজান ফকীৰক উদ্দেশ্য কৰি শিলাদিত্য দেৱে কি মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ কিয়নো বিদেশৰ পৰা আহি অসমৰ সংস্কৃতি ধ্বংস কৰিছে আজান ফকীৰে বুলি মন্তব্য শিলাদিত্য দেৱে কয় যে আজান ফকীৰক লৈ আন বহুতো মন্তব্য শিলাদিত্য দেৱৰ বিদেশৰ পৰা আহি অসমীয়া লোকক মুছলমান বনাইছে আজান ফকীৰে বুলি মন্তব্য শিলাদিত্য দেৱৰ কেৱল কিমানেই নহয় অসমৰ সংস্কৃতি শেষ কৰি বিচাৰিছিল আজান ফকীৰে অসমৰ সংস্কৃতি সম্পূৰ্ণ শেষ কৰিব বিচাৰিছিল আজান ফকীৰে মহাপুৰুষ শংকৰদেৱৰ সৈতে আজান ফকীৰৰ তুলনা নহয় এই মন্তব্য কৰিছে শিলাদিত্য দেৱে শংকৰদেৱৰ ধৰ্ম বিকৃত কৰাৰ চেষ্টা কৰিছিল আজান ফকীৰে কেৱল কিমানেই নহয় এবাৰ কয় যে শংকৰদেৱক গুৰু নানকৰ সৈতে তুলনা কৰক আজান ফকীৰৰ সৈতে তুলনা নহয় মন্তব্য শিলাদিত্য দেৱৰ আজান ফকীৰ সন্দৰ্ভত এইদৰে শিলাদিত্য দেৱে বিতৰ্কিত মন্তব্যক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে
ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি বদৰুদ্দিন আজমলে কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। আজমলে কয় যে 1.5 বছৰৰ পাছত মুখ্যমন্ত্ৰীৰ চকী খহাই দিম, আকৌ জুমাৰ নামাজ পঢ়িম, আমি নগাঁৱৰ মাছ খাবলৈ পাৰিম। এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি আন কি মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো 1.5 বছৰৰ পাছত হিমন্ত বিশ্ব শৰ্মা যাব আৰু আমি জুমাৰ নামাজ আৰম্ভ কৰিম। জুমাৰ নামাজক লৈ শেহতীয়াকৈ খতৰত যি নিষেধাজ্ঞা দিয়া হৈছিল আৰু তাক লৈ এবাৰ গৰজি উঠিছে বদৰুদ্দিন আজমল। আজমলে কয় যে আমি আকৌ নগাঁৱৰ মাছ খাম। মাছ বিতৰ্কক লৈ আকৌ মুখ খুলিছে বদৰুদ্দিন আজমলে। কোনেও বন্ধ কৰিব নোৱাৰে, মাছ খাম আমি, কোনেও বন্ধ কৰিব নোৱাৰে। এবাৰ মানুহ যেতিয়া ডুবি পুখুৰীত পৰে ওপৰলৈ ওলাবলৈ চেষ্টা কৰিছে আৰু সেই অৱস্থা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ। এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আজমলৰ তৰফৰ পৰা কোৱা হৈছে যে 2026ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাব বুলি নিজেই গম পাইছে। বিজেপি হাৰিব বুলি নিশ্চিত হৈ এনেধৰণৰ বিভেদ আনিছে হিমন্ত বিশ্ব শৰ্মাই। ভয় আৰু শংকাত মিছা কথা বিয়পাইছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ভয় আৰু শংকাত মিছা কথা প্ৰচাৰ কৰিছে। 100 বছৰ নগাঁৱৰ মাছ খাওঁতে একো হোৱা নাছিল, কিন্তু এতিয়া নগাঁৱৰ মাছত বিষ ওলাইছে বুলি ডাঙৰ ডাঙৰ কথা কৈছে এইখন চৰকাৰে। হায়দৰাবাদৰ 70% মাছ অসমত সোমাই তাত কিয় নিমাত হৈ পৰিছে চৰকাৰ? যদি নগাঁৱৰ মাছত কোনোবাই কিবা মিলাই তেন্তে গ্ৰেপ্তাৰ কিয় নকৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰীৰ প্ৰথম টাৰ্গেট হৈছে মুছলমান। ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ প্ৰথম টাৰ্গেট হৈছে মুছলমান আৰু তাৰ পাছতে এনেধৰণৰ বিষবাষ্প বিয়পাইছে এইখন চৰকাৰে। মুখ্যমন্ত্ৰীয়ে অসমত মুছলমান দেখিবই নোৱাৰে, মিয়াৰ উন্নতি চাবই নোৱাৰে এইখন চৰকাৰে। মন্তব্য আজমলৰ। হিন্দুসকলক দেখুৱাবলৈ মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ নাটক কৰে আৰু অসমৰ 90% মানুহে সাম্প্ৰদায়িক নহয়, সকলোৱে ভাতৃত্ব বিচাৰে। অসমৰ 90% মানুহে সাম্প্ৰদায়িক নহয় বুলি আজমলৰ মন্তব্য। মাত্ৰ 1.5 বছৰহে অপেক্ষা কৰক, তাৰ পিছত গাদী এৰি পলাই যাব এইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। এই মন্তব্য বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, যোগী আদিত্যনাথক উদ্দেশ্যি অখিলেশ যাদৱে কয় যে আপোনাৰ বুলডোজাৰ যদি ইমানেই সফল তেন্তে বুলডোজাৰক প্ৰতীক হিচাপে লৈ আপুনি নিৰ্বাচন খেলক। আপোনাৰ ভ্ৰম আৰু অহংকাৰ দুইটা আঁতৰি যাব বুলি মন্তব্য কৰিছে অখিলেশ যাদৱে। আজিৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ট্ৰেডিঙক লৈ যি সমস্যা চলি আছে সেই ট্ৰেডিঙক লৈ মুখ খুলিছে হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ শৰ্মাই কয় যে কষ্টৰ ধন ট্ৰেডিঙত ব্যয় নকৰিব। কোনো মানুহৰ হাততে যাদু নাই যে যি 25ৰ পৰা 30% সুদ দিব পাৰে। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো, কষ্টৰ ধন ট্ৰেডিঙত ব্যয় নকৰিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কোনো মানুহৰ হাততে যাদু নাই যি 25ৰ পৰা 30% সুদ দিব পাৰে। অসমৰ ৰাইজক আহ্বান জনাইছে এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।